নমস্কাৰ, মই ডলি মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোৱে চাগে ভালে কুশলে আছে আৰু ময়ো আছোঁ আৰু মই আজি এটা লৈ আহিলোঁ নতুন ভিডিঅ' আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আশা কৰিছোঁ সকলোৱে মোৰ ভিডিঅ'টো চাব। তাৰপিছত এয়া পূৰা ধুমধামকৈ চাহ বনালোঁ দেই, মোকো ভোক লাগিছে বাৰু, ব্ৰেকফাষ্ট কৰা নাই এতিয়ালৈকে। তো ভাবিছোঁ একেবাৰে পথাৰত গৈ খাম। এয়া লৈছোঁ থাৰ্মত আৰু চাহটো বনাব পূৰা মোৰ ৰেডি হৈ গ'ল। এইফালে চব্জি পূৰা কাটি ৰেডি, মায়ে কাটিছে। তাৰপিছত এয়া মোৰ চাহ হৈ গ'ল। তো চাহটো কেনেকুৱা হৈছে বাৰু ক'ব। এই চাহ আৰু কেনেকুৱা হ'ব চবে জানে, অকল গাখীৰ আৰু চেনি চাহপাতি পানীহে দিব লাগে। ইয়াত ঢালি লৈছোঁ চাহটো, ইয়াত থাৰ্মছত ল'ম নহ'লে ঠাণ্ডা হৈ যাব, তো ভাল নালাগিব। চাহটো মানুহ ঠাণ্ডা নাখায়, চবেই গম পায়। চাহ ঠাণ্ডা খালে ভাল নালাগে দেই, মই কিন্তু ঠাণ্ডা চাহ নাখাওঁ যিমান গৰম দিক বাৰু। এয়া লৈছোঁ পাণ আৰু তামোল লৈছোঁ আৰু এয়া চাওক ক'লা জাম, এয়া ব্ৰেড লৈছোঁ চাহেদি খাবৰ কাৰণে আৰু এইফালে গ্লাছ চব পলিথিনত সোমাই লৈছোঁ। এয়া চাওক ক'লা জামটো কিমান ধুনীয়া হয়, খাবলৈ বহুত ধুনীয়া হয় দেই, মই কালি আনিছোঁ। ইয়াৰ ইফালে নিমখ আৰু জলকীয়া লৈছোঁ, পথাৰত মস্তি কৰি খাম দেই, যিহেতু অকলে খাই ভাল নালাগে, ঘৰত খোৱা মানুহ নাই আৰু ছোৱালীও বহুত সৰু, এইবোৰ খাব নোৱাৰে তাই। তো তাৰ কাৰণে ভাবিলোঁ তাততো বহুত মানুহ আছে, কেইজন আছে তাতে চবে মিলি খাম। তো তাৰ কাৰণে জলকীয়া আৰু নিমখ দি সানিম। তো এইবোৰ লৈ ল'লোঁ আৰু এয়া চব ৰেডি কৰি ল'লোঁ, সোমাই ল'লোঁ পলিথিনত। ব্ৰেড ল'লোঁ, এয়া কঠাৰী তামোল পাণ চবে লৈছোঁ দেই পথাৰ। তো এয়া মই ওলালোঁ, আজি ৰ'দ দিছে দেই বহুত, ওলাব মন যোৱা নাই ঘৰৰ পৰা, তথাপিও উপায় নাই আৰু যাবই লাগিব। তো এয়া পানী লৈছোঁ দেই, পানীটো অলপ দূৰ হয়, তো অনা নাই। তো এয়া ইফালে চাহ পূৰা ঢালি লৈছে, তো এয়া চাহ ঢালি আছে। তো মই পানীখিনি আনি দিলোঁ বাৰু, যিহেতু গৰম বহুত দিছে। এয়া ব্ৰেড দি চাহ খাই আছে দেই, এয়া জাম সানি আছে, জাম খাব এতিয়া। এয়া উঠাই আছে কটীয়াবোৰ, চাওক কিমান ধুনীয়াকৈ বান্ধি ৰাখিছোঁ দেই। মই বাৰু ইমান নাজানো, মই এনে উঠাব পাৰোঁ কটীয়াবোৰ, তো মই বান্ধিব নোৱাৰোঁ, যিহেতু আগতে বাৰু কৰা নাছিলোঁ, তো এইকাৰণে নাজানো আৰু ছোৱালীটো এইবোৰ কৰা নাছিলোঁ। তেতিয়া বাৰু অলপ শিকিছোঁ, যিহেতু শিকিবই লাগিব, এদিন কৰিব লাগিব। এয়া চাওক কেনেকৈ ভৰিত মাৰি আছে, মই বাৰু ইমান নাজানো, জানো অলপ চলপ, তো এতিয়া বাৰু শিকিছে। আৰু কোনে এনেকৈ কটীয়া উঠাব ভাল পায় মোক কমেণ্ট কৰি ক'ব দে, আৰু কোনে জানে এনেকৈ। ময়ো জানো বাৰু, অলপ জানো, ইমান বেছি নাজানো আকৌ। তো কোনে এতিয়া বাৰু এইবোৰ কাম কৰি আছে কমেণ্ট কৰি জনাব, আৰু ভাল লাগে দেই পথাৰত আহি এইবোৰ চবে মিলি কৰিব। এয়া মই কঠীয়া উঠাই আছোঁ দেই, নাজানো বাৰু ইমান, তথাপিও আৰু ট্ৰাই কৰিছোঁ। আৰু কোনে এনেকৈ পাৰে মোক কমেণ্ট কৰি ক'ব দেই, নাজানো বাৰু, কোনে মোৰ নিচিনা আছে কমেণ্ট কৰি ক'ব, আৰু কোনে জানে ক'ব। এতিয়া যিহেতু বাৰিষা আহি গ'ল, চবে এইবোৰ কামতে ব্যস্ত হৈ থাকিব, তো মই নাজানো, তো জানিবৰ কাৰণে বহুত চেষ্টা কৰি আছোঁ, যিহেতু এদিন হ'লেও হয়তো কৰিব লাগিব। আৰু আজি মানে মানুহো বেছি নাই, তো তাৰ কাৰণে মই আহিলোঁ। তো ভাবি ল'লোঁ অলপ হ'লেও আগুৱাই যাব কামখিনি, আৰু ভাত আমাৰ মায়ে বনাব, তো তাৰ কাৰণে মই আজি পথাৰত আহিলোঁ। কমেণ্ট কৰি জনাব দেই মোৰ ভিডিঅ'টো কেনেকুৱা হৈছে, আৰু বাৰু ভিডিঅ'টো ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজি এইখিনিয়ে, বাই বাই।